নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সেয়া হেলমেট ছানগ্লাছ বেডিং পত্ৰ লৈ মই আজি অফিচলৈ আহিছোঁ, কিয়নো আপোনালোকে গমেই পাইছে চাগে যে মই ঘৰলৈ যাম, কিন্তু যিহে গৰম ভাবি ভয়ে লাগিছে। প্লিজ সোনকালে আহি পোৱাৰ কাৰণে আকাশীবাৰ লগত চাহ খাবলৈ আহিলোঁ, যিহেতু চাহ মেইন হয়। গৰমত আমাৰ মুখখন ইমান বেয়া দেখিছে, মানে আমাৰ ৰিয়েল মুখ হয় এইখন। মেকআপত আমি অকণমান বেলেগ হৈ যাম, আপোনালোকে হয়তো ধৰিব নোৱাৰিবও পাৰে, মেকআপত মানে বেলেগ হৈ যাম। সোনকালে আহি পাইছোঁ যদিও মেকআপ লওঁতে টাইম লাগিব, গতিকে চাহ খাবলৈ সময় নাই। আমি এনেকৈ পেকিং লৈছোঁ। প্লাষ্টিকত চাহ খোৱাটো বেয়া বাৰু লৈ গৈ, কিন্তু উপায় নাই, খাবলৈ আমি বাধ্য। মানে ইমানেই ব্যস্ত, আমাৰ মানে ৰৈ চাহ খাবলৈ সময় নাই, যাৰ কাৰণে আমি পেকিং আনিছোঁ। এয়া চাহৰ পেকিং দেখিছে, ব্যস্ত জীৱন আমাৰ। চাহ একাপ খাবলৈও সময় নোহোৱা গৈছে আমাৰ। আপোনালোকে বহুতে ভাবে যে মেকআপ লৈছে, অভাৰ হৈছে, কিবা হৈছে, কিন্তু আমিহে জানো ইমান গৰমত মুখত থুপি থুপি এনেকৈ মেকআপ লোৱাটো। ষ্টুডিঅ'ত থাকিলে বাৰু ঠিকে আছে, কেতিয়াবাতো বাহিৰতো খাব ল'বলৈ যাব লগা হয়। এই ৰ'দৰ এই মেকআপত কিমান কষ্ট হয় আমি জানো সেই বস্তুটো। আপোনালোকে নাভাবিব যে আমি চখত মেকআপ লৈছোঁ, আমি আচলতে নিজৰ কামৰ বাবেহে মেকআপ ল'ব লগা হয়। আৰু সদায় এনেকৈ মেকআপ কৰি কৰি আমাৰ মুখখন কিমান বেয়া হৈছে, আমাৰ স্কিনটো কিমান বেয়া হৈছে, চুলিবোৰ কিমান বেয়া হৈছে, সেইবোৰ আমিহে বুজি পাওঁ। কেৱল দৰ্শকসকলৰ বাবে আমি এইখিনি কৰোঁ, কেমেৰা ফেচ কৰিবৰ কাৰণে। বিনা মেকআপত কেমেৰাত ওলালে একদম বেয়া দেখি, আৰু বেয়া দেখিলে হয়তো আপোনালোকে নিউজ চালে ভাল নাপাব যে কেনেকুৱা লাগিছে। মানুহে আজিকালিতো নিউজৰ লগে লগে এংকৰকো চাব বিচাৰে বহুতে। চব বৰবাদ দি দিছোঁ আৰু চাকৰিৰ নামত, চুলি, স্কিন। মেকআপ লগাই এটা প্ৰগ্ৰেমৰ এংকৰিং মাৰিলোঁ, আৰু তাৰপিছত মোৰ সময় হৈ গ'ল। ভাবিলোঁ এই গৰমত কেনেকৈ ঘৰ যাম, যদিওবা মই ঘৰলৈ ওলালোঁ। এয়া চাওক, বহুত বেছি গৰম। মেজিকত বহিছোঁ, আগফালে গোটেই ৰ'দগাল মোৰ গাতেই পৰিছে। যিসকলে কয় যে এচি ৰুমত বহি কেনেকৈ গম পাম যে বাহিৰত কিমান গৰম, দৰাচলতে আমিও এনি টাইম এচিত নাথাকোঁ, নিউজ পঢ়াৰ টাইমতে থাকোঁ। চাওক, এজন ককা এগৰাকী আইতা কিয় বহিছে জানেনে? আহি ঘৰ পাম বৰমবৈত এইখন গাড়ী পামচাৰ হ'ল, চকা ফাটিলে, ধাচকৈ একদম ফাটি গ'ল চকাটো। তাৰপিছত এনেই গৰম, তাৰ মাজতে এনেকৈ চকা পাতিলে, ৰখি ইফালে আমনি লাগিছে। দেউতাক ফোন কৰিলোঁ, দেউতাই কৈছে ৰৈছ যে অকণমান ৰৈয়ে দে। এই ককাজন চাওকচোন, অন্য এজন ককাৰ সৈতে কথা পাতিছে, তেওঁলোক আগৰে পৰা চিনাকি। দুয়ো কথা বতৰা আমি শুনি থাকিলোঁ, খুব ভাল লাগিল। গাড়ীখন ভাল হ'ল, আকৌ বহিলোঁ গাড়ীত, আৰু এয়া আহিলোঁ ঘৰ আহি পাই এয়া এইবোৰ অৱস্থা। ক'ত যাবি? অলপ ক'ত? এই শুনে ঘৰৰ ফালে যাম। মোক কেনে পিৰি লাগছে, তোতকেও ডাঙৰ আপি। তাই মোৰ বাইদেউ হবে, ডাঙৰ দেখছে। মানে কাম চাম কৰি মানে আৰু ধৰছি গৰম। কোনে ক'ব মোক নিউজ এংকৰ বুলি থপৰাটো। মোক বগা দেখাইছে, মোতকৈ ঠগ লগা আছে, যিটো তই নহয় বাৰু। তথাপিতো মোৰ অহংকাৰ নাই, মানে এইটো ফ্লেক্সটো বন্ধ কৰি দিম। মই যি ঠগ তাতকৈ মোক বেছি বগাই দুলুতকে মই ধুনীয়া নহয়। তই কচোন তই এতিয়া, সেইকাৰণে মোৰ অহংকাৰ নাই। দুলি কিন্তু আগতে কলিও মলি আছিলি ন মস্তো, বগা আছিল আগতে মস্ত কলিও আছিল। আৰু মাৰ ঘৰৰ পৰা আহিলোঁ শহুৰৰ ঘৰলৈ, আহিয়ে গা পা ধুলোঁ। মানে গৰমতে মানুহটো কিবা হৈ আছিলোঁ। গা পা ধুই দেউতা আহিলে, দেউতাৰ লগত অকণমান কথা পাতিলোঁ। ৰাতি ভাত খাবলৈ মাতিছে ঘৰলৈ, ভাত খাবলৈ যাম। গতিকে 9টা বাজি গ'ল, গতিকে এতিয়া মই ৰেডি হওঁ। সেয়া দেউতা, মই, এওঁ আছে। আপোনালোকে কৈ থাকে এওঁক কিয় নেদেখাওঁ, মোক গালি দিয়ে জানেনে কেমেৰাৰ আগত ওলালে। এয়া চাহ খাবলৈ দিলে। আৰু এয়া চাওক, আলহীৰ ঘৰলৈ গৈ যেতিয়া নিজৰ অনুষ্ঠানে, নিজৰ প্ৰগ্ৰেমে নিজকে মানে টিভিত দেখা পাওঁ, বহুত বেছি ভাল লাগে। তেওঁলোকে কৈ আছে তোমাকে দেখোন আমি চাই আছোঁ, খুব বেছি ভাল লাগিলে। এতিয়া আমি ভাত খাম, ভাত খাই আকৌ যাবৰ হ'ব। এৱে টিভি চোৱাতে ব্যস্ত, অকণমান এনেই দেখাইছোঁ বাৰু। ভাত খাই আহি গ'লোঁ নিজৰ ঘৰ, বহুত বেছি। আৰু ফাইনেলি ভাত খাই আহি পালোঁ ঘৰ।
আৰু সঁচাই নিজৰ ঘৰখনৰ নিচিনা, নিজৰ ফেনখনৰ তলৰ নিচিনা নে হ'বই নোৱাৰে। ভাত খালোঁ, বহুত বস্তু খালোঁ, আপোনালোকক দেখুৱাই নহ'লে। মাছ মাংস, ভাত খাব মাতিলেতো জানেই কিমান যোগাৰ কৰে, আৰু প্ৰসাদৰ পৰা, চাহৰ পৰা, ভাতৰ পৰা বহুত বস্তু খাব দিলে। ভাতে খাব নোৱাৰিলোঁ বেছিকৈ, তথাপিতো খাই বহুত ভাল লাগিল। গৰম যদিও চাওক, ঘামি জামি অৱস্থা নাই। এটা ৰেকৰ্ড বুলি ক'ব লাগিব আজিৰ দিনটো, আটাইতকৈ গৰম মাহ এপ্ৰিল আৰু মে' 2024। কিবা 11 বছৰ নে কিবা এনেকুৱা বছৰৰ মূৰত মানে এনেকুৱা গৰম মাহ। আৰু আজিৰ এই দিনটোত ঘৰলৈ আহিলোঁ, মাৰ ঘৰলৈ গ'লোঁ, ইয়ালৈ আহিলোঁ। ৰাস্তাত গাড়ী পামচাৰ হ'ল, টায়াৰ ফাটিলে, কিমান কি হ'ল আজিৰ দিনটোত। হ'লেও ভাল লাগিল। এতিয়া 11:30 বাজিলে। মোৰ আজিৰ দিনটোৰ ব্লগটো ইমানেই আছিলে। বৰ বিশেষ একো নাই বাৰু, আপোনালোকে মোৰ ব্লগত একো বিচাৰি নাপায় এইটো ব্লগত। কেৱল মনোৰঞ্জনৰ বাবেহে মই এইটো দিছোঁ। ভাল লাগিলে এটা কমেণ্ট কৰি দিব, আৰু কিবা যদি বেয়াও পাইছে বা ভিডিঅ'টোত কমেণ্ট কৰি জনাব। ধন্যবাদ।